গাইজ আমি যেতিয়া যিকোনো এটা সম্পৰ্ক গঢ় দিব যাওঁ তেতিয়া বেছি কষ্ট নহয়, কিন্তু যিকোনো এটা সম্পৰ্ক চলাই নিবলৈ বহুত বেছি কষ্টকৰ। আপোনালোকেতো দেখিয়ে আছে আজিকালি পৃথিৱীখন, আজিকালি সমাজখন, আজিকালি সংসাৰবোৰ, ইজনে সিজনক ধোকা দি আছে, ইজনে সিজনৰ লগত সম্পৰ্ক বিচ্ছেদ কৰিছে, ইজনে আনজনৰ লগত ধোকাবাজি কৰিছে। আপুনি ছ'চিয়েল মিডিয়া ফেচবুক হওক, ইনষ্টাগ্ৰাম হওক, ক'ৰবাত নহয় ক'ৰবাত আপুনি যদি চায় তেতিয়া কিবা এটা নহয় কিবা এটা নিউজ পায়ে যাব সংসাৰ বিচ্ছেদৰ বিষয়ে। তো কথাটো এনেকুৱা, এইবিলাক সম্পৰ্কবিলাক বিচ্ছেদ কিহৰ কাৰণে হৈ আছে? কিহৰ কাৰণে হৈ আছে বুলি ক'লে বহুত কাৰণ আছে, বহুত বিচাৰিলে বহুত ওলাব। বাট ইমানবিলাক বিচাৰিবলৈ বা ভাবিবলৈ, মই হ'লেও ক'বলৈ, আপোনাৰ হ'লেও শুনিবলৈ সময় জানো আছে? নিশ্চয় নাই। চব নিজৰ নিজৰ কামত ব্যস্ত, আৰু কামত ব্যস্ত থাকিব লাগে, কাৰণ কৰ্মই ধৰ্ম, কৰ্মই জীৱন। তুমি যিটোৱে ফ'ল' নকৰা ন' প্ৰব্লেম। তাৰ ভিতৰত কাৰণৰ ভিতৰত বহুত হ'ব পাৰে। যিবিলাকে প্ৰেম কৰে, প্ৰেমিক প্ৰেমিকা ব্ৰেকআপ হোৱা, সেইটো কথা বাৰু নকওঁ। ঠিক আছে, আজি কাৰোবাক ভাল পাইছে, কাৰোবাক ধোকা দিছে, তো 2 দিন কান্দিলে, 4 দিন অলপ সেই বিষটোত থাকিলে, তাৰপিছত আকৌ কৰ্মত ব্যস্ত হৈ গ'লে, নিজৰ নিজৰ কাম ধান্দাত লাগি গ'লে, আকৌ বেলেগ সম্পৰ্ক ধৰিব বা বেলেগ সম্পৰ্ক গঢ় দিব, জীৱনলৈ আকৌ বেলেগ মানুহ আহিব। তো সেইটো নৰ্মেল, ঠিক আছে বাৰু, সেইটো অলপ বাদ দিছোঁ। তো নেক্সটটো হ'ল বিয়া পতাৰ পিছৰ যিটো সংসাৰ ভাগি যায়, বিচ্ছেদ হয়, মেইন ট্ৰেজেডিটো তাত হয়। কাৰণ বিয়া পতাৰ পিছত, সংসাৰ কৰাৰ পিছত বা ল'ৰা ছোৱালীও হোৱাৰ পিছত যিটো বিচ্ছেদ হয়, জীৱনটো এনেকুৱা হৈ যায় দুখন নাও দুটা ভৰি মাজতে বৈঠা মাৰি থকা নিচিনা হয়। ঠিক আছে, তো এইবিলাক কাৰণ বহুতো হ'ব পাৰে। এতিয়া মই বাৰু চববিলাক ক'ব নোৱাৰিম, কাৰণ মই নিজে বিয়া পতা নাই। ঠিক আছে, তো মই কি বুলিনো ক'ম কাৰণ। তথাপিও কিছু কিছু সংসাৰ ওচৰে পাজৰে থকাবিলাক অবজাৰ্ভ কৰিছোঁ, কিছু দেখিছোঁ, কিছু জানিছোঁ, কিছু মনতো ৰাখিছোঁ। তো সেইকাৰণে 2-1 কৈ যাব পাৰি। তাৰ ভিতৰত কিছুমান ফাইনেন্সিয়েল প্ৰব্লেম হ'ব পাৰে, পইচা পাতিৰ ক্ষেত্ৰত কিবা প্ৰব্লেম থাকিলে তেনেকুৱা হয়। নৰ্মেলি পইচাৰ ক্ষেত্ৰত এইটো বহুত কম হয়, তাতকৈ বেছি হয় সংসাৰৰ মাজত থাৰ্ড পাৰ্টি আহিলে। ঠিক আছে, মানে অবৈধ সম্পৰ্ক গঢ় দিবলৈ যায় যেন এজন থকা অৱস্থাটো, পইণ্টটো সেইখিনিতে আছে। এজন থকা অৱস্থাটো আন এজনৰ লগত সম্পৰ্ক বনাবলগীয়া কিয় হ'ল? তাৰ কাৰণটোৱে সেইটো যে কিবা এটাতো কাৰণ থাকিব যে বেলেগ এটাৰ লগত সম্পৰ্ক বনাব লগা হৈছে। তাৰ কাৰণ পইচা পাতি হ'ব পাৰে, ফাইনেন্সিয়েলি প্ৰব্লেম হ'ব পাৰে, বা তোমাৰ মানুহজনৰ কিবা প্ৰব্লেম থাকিব পাৰে, যেনে চৰিত্ৰৰ প্ৰব্লেম, স্বভাৱৰ প্ৰব্লেম, বা কাম ধান্দা কৰাৰ প্ৰব্লেম, বা আলচিপনটো ইমান হ'ব পাৰে যে কাম বন ভালকৈ নকৰে, শুই থাকিব বিচাৰে, ঠিক সংসাৰৰ দায়িত্ব ল'ব পৰা নাই, বিলাক বহুত আছে তেনেকুৱা। তো তাৰ মাজত কথাটো আৰু এটা থাকিব পাৰে যে প্ৰশংসাৰ, গালি খপনি, তেনেকুৱা। এতিয়া আপুনি যদি এজন মানুহক বা এজনী মানুহক, এজনী মহিলাকে তুমি যি বুলিয়ে নকৰা, তুমি বুজি পালে হ'ল। তো যদি সদায় যদি গালি খপনি কুট কাট মাৰি থকা যায়, নিশ্চয় থাকি শান্তি নাপাব। সেয়াত পইচা পাতি যিমানে নাথাকক, অজস্ৰ টকা সম্পত্তি থাকক, বাট মেণ্টেল পিচটো বেয়া হৈ গ'লেতো সংসাৰটো ভাগিবই ন। ঠিক তেতিয়াও হয়। আৰু যদি তেনেকুৱা বহুত ক'বলৈ যাওঁ, ভিডিঅ'টো দীঘল হৈ গ'ল, হওক আৰু। কিমান দিন হ'ল দীঘল ভিডিঅ' যে এৰা নাই। এনেওতো মই জানোগৈ নেচাব বুলি, হৈ যাওক দীঘল, ন' প্ৰব্লেম। এনেকৈ চলি থাকক, কৈ থাকিম আধা ঘণ্টা 1 ঘণ্টালৈ। আৰু এনেকুৱা ক্ষেত্ৰত হ'ব পাৰে যে তোমাৰ অৰ্ধাংগিনী স্বভাৱ চৰিত্ৰ কিবা খেলি মেলি হ'ব পাৰে, বা কাম বন ভালকৈ নকৰিব পাৰে, ঘৰৰ যিটো দায়িত্ব সেইটো পালন নকৰিব পাৰে, বা হয়তো শাহু শহুৰ লগত বা ওচৰে পাজৰে মানুহৰ লগত যেনেকৈ মিলা প্ৰীতি থাকিব লাগে সেইটো ভালকৈ ৰাখিব নোৱাৰে চাগে, বা হয়তো ব্যৱহাৰো বেয়া হ'ব পাৰে। তেনেকুৱা ক্ষেত্ৰতো টিকিব নোৱাৰিলে মানে তেতিয়া বেলেগ অপশ্যন বিচাৰি যায়, আৰু তেতিয়া অবৈধ সম্পৰ্ক বনাব লগা হয়। আৰু বনায়ো বহুতে, যোনে সাৱধান হৈ যায়, ঠিক আৰম্ভ হওঁতেই অবৈধ সম্পৰ্ক ছিগি যায়, তো সিমানতে সংসাৰ বাচি যায়।
আৰু যিসকলে সেইটো গম নাপায় বা গম পাবলৈ নিদিয়ে তেনেকৈ অবৈধ সম্পৰ্ক দীৰ্ঘদিনলৈ চলি গৈ থাকে, তাৰপিছত বিচ্ছেদৰ পৰিস্থিতি আহি পৰে। ঠিক তেনেকুৱা কথা। আৰু এটা প্ৰশংসাৰ বুলি কৈছিলোঁ, মানে প্ৰশংসাৰ কৰা অভ্যাসটো নাথাকে আৰু যে কিবা যদি ভাল এটা কৰে তাক ভাল হৈছে বুলি নকয়, ঠিক আছে, তাতো কিবা এটা নহয় কিবা এটা ভুল উলিয়ায়, চবতে কিবা এটা কম বেছি থাকিবই। সেইটো এডজাষ্টমেণ্টটো আমাৰ লগত ডিপেণ্ড কৰিব ন। তো সেইটো হিচাপত চলিব লাগে। প্ৰশংসা নকৰে, সৰু সৰু ভুলত লাগি থাকে, সৰু সৰু ভুলত গালি দিয়ে, তো শুনিবলৈও বেয়া হয় ন। সৰু ভুল কিছুমানত যদি গালি দিয়া যায়, অযথা বুলি ক'ব, তো প্ৰশংসাৰ ছিষ্টেমটো অলপ বঢ়াব লাগে। কিবা এটা যদি ভাল কৰিছে তাক ভাল হৈছে বুলি মন খুলি কওক, সেইটো ভাল পোৱাৰ ক্ষেত্ৰত হওক, বিয়া পতাৰ পিছত সংসাৰৰ ক্ষেত্ৰতো হওক ক'ব পাৰি। তো এইখিনিত এটা ইনফৰ্মেশ্যন দি দিওঁ, আমেৰিকাত এবাৰ ছাৰ্ভাই কৰা হ'ল মানে দেই, কেইবছৰমান আগৰ ঘটনা। তো এনেকৈ মানে সংসাৰ এবাৰ কৰাৰ পিছত যিবিলাক বিচ্ছেদ হৈ যায় তেনেকুৱা মানুহৰ মানে কিছু মহিলাৰ ইণ্টাৰভিউ লোৱা গ'ল, কিছু বিষয় জানা গ'ল। তো তেতিয়া মানে তাত ওলাইছে কি কথাটো কি চবচে চব ডাঙৰ প্ৰব্লেমটো হ'ল প্ৰশংসা, ঠিক আছে। কেতিয়াও কাকো ভাল হ'লে ভাল বুলি প্ৰশংসা নকৰে, বা এইটো ভাল হৈছে ঠিক তেনেকৈ প্ৰশংসা নকৰে। সেইটোৱে মানে কথাটো ঘূৰি পকি সিমানে আহিব। সংসাৰটো ভালে চলিবলৈ হ'লে, এটা সম্পৰ্ক ভালে চলিবলৈ হ'লে মনটো ভালে থাকিব লাগিব, মাইণ্ডটো ফ্ৰেছ থাকিব লাগিব। তো সেইকাৰণে মানে প্ৰশংসাটো জৰুৰী। এটা মানে এণ্টিবায়'টিকৰ কাম কৰিব বা এটা মেডিচিনৰ কাম কৰিব, ঠিক তেনেকুৱা কথা। সেইটো মেডিচিন মাজে মাজে দি থাকিব লাগে ইজনে সিজনক। বাকীটো আপোনালোকে চাই ল'ব। মইতো বাৰু বিয়া বাৰু পতাই নাই, পাতিলে দেখা যাব। ইমানখিনি কোৱাৰ পিছত, ইমানখিনি মই যদি তোমাৰ ফ'ল' কৰাৰ পিছত বা ইমানখিনি সন্মান মৰম চেনেহ বিশ্বাস দিয়াৰ পিছত বেলেগলৈ যদি পলাই যায়, এইটো সংসাৰ নহ'ব আৰু। তাৰপিছতে মই ইউটিউব চেনেল বন্ধ কৰি আৰু চুপচাপ কিনিবা বহি থাকিমগৈ আৰু পাহাৰে চাহাৰে গৈ, তেনেকুৱা পৰিস্থিতি হ'ব আৰু। বাকী দেখা যাওক পৰিস্থিতিয়ে কিনি লৈ যায়। আপোনালোকেও ভালে থাকক, ইজনে সিজনক প্ৰশংসা কৰক, ভাল হ'লে ভাল বুলি কওক, সৰু সুৰা কথাত গালি খপনি দি মিছা মিছি পাংগা কৰি নাথাকিব। আজিলৈ এৰিছোঁ, বাই বুলি ক'লোঁ আৰু।